নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাইছো অটো গিয়াৰৰ গাড়ীবিলাক কেনেকৈ আপুনি চলায়, কেনেকৈ ষ্টাৰ্ট কৰে, গিয়াৰ কেনেকৈ ব্যৱহাৰ লগায় সেইটো বিষয়ে আপোনাক জনাইছো। আৰু চলাবলৈ ভাল অটো গিয়াৰখন, আপোনাৰ গিয়াৰ কোনো ধৰক লগাব দৰকাৰ নাই, আপুনি গিয়াৰ লগায়ো চলাব পাৰে, মানে দুটা ধৰণে থাকে। আৰু আজি দেখুৱাইছো মাৰুতি এল্টো K10 যিখন টপ মডেল VXA প্লাছ অটো গিয়াৰৰ, সেইখন আপোনালোকক দেখুৱাইছো গিয়াৰ কেনেকৈ লগায়। বলক তেনেহ'লে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আৰু এখন দেখিছে গাড়ীখন, মই এইটো চাবিটো প্ৰথমে অন কৰিব লাগিব। আৰু ইয়াত আপোনাৰ দেখুৱাইছোঁ, এইফালে দেখিছে এইটো হ'ল আপোনাৰ এক্সেল আৰু এডাল হ'ল ব্ৰেক। দুটা বস্তুৱে থাকে ইয়াত, ক্লাছ নাথাকে, এক্সেল আৰু ব্ৰেক দুটাই থাকে। আমি সোঁ ভৰিটোৱে সদায় সোঁ ভৰিটোৱে ব্যৱহাৰ কৰোঁ, বাওঁ ভৰি ইয়াত দৰকাৰ নাই আপোনাৰ, দেখিছেনে। আৰু যেতিয়া মই ষ্টাৰ্ট কৰিম তেতিয়া আপোনাৰ এইটো চাবিটো লগালোঁ, ইয়াতে চাবিটো ইয়াত লগালোঁ আৰু এইটো প্ৰেছ কৰিব লাগিব। প্ৰেছ কৰি ইয়াত প্ৰথমে চাব দেখিছে ইয়াত হৈ আছে, আৰু ইয়াত এইটো নিউট্ৰেল, ইয়ালৈ আনিলে আপুনি নিউট্ৰেল হৈ আছে, এইটো নিউট্ৰেলত হৈ আছে এতিয়া। আৰু এই যেতিয়া ওপৰত যাব ৰিভাৰ্চ, আৰু এইটো ড্ৰাইভ, ইয়াত দিলে নিউট্ৰেল হৈ গ'ল, আৰু ইয়াত দিলে ড্ৰাইভ, এইটো মানে গিয়াৰ লাগি গ'ল, আপুনি ইয়াত অটো গিয়াৰ হৈ গ'ল এতিয়া ধৰক। আৰু ষ্টাৰ্ট দিব হ'লে সদায় নিউট্ৰেলত নিব লাগিব। এইটো হেণ্ডবেগ থাকেই চবতে, হেণ্ডবেগ লগাই ল'ব আপুনি। আৰু এই বেগটো দেখিছে যিটো বেগটো প্ৰেছ কৰি ল'ব, তাৰপিছত চাবিটো দেখিছে হৈ গ'ল। আৰু মই আপোনাক প্ৰথমে বেগ কেনেকৈ লগাই হৈছোঁ, আৰু প্ৰেছ কৰি থাকিব আপুনি, যিটো বেগ আছে বেগটো প্ৰেছ কৰি থাকিব, প্ৰেছ কৰি পিনি আপুনি এইটো ওপৰলৈ লৈ যাব আঁৰত। এতিয়া আমাৰ বেগ লাহেকৈ আপুনি এৰি দিব, এইটো বেগ, গাড়ীখন বেগ হৈ আহিছে, গাড়ীখন বেগ হৈ আহিছে, গাড়ীখন বেগ হৈ আহিছে, এইটো বেগ। আৰু এতিয়া মই দেখোন গিয়াৰ, এইটো ইয়াত নিউট্ৰেল আহি গ'ল, প্ৰেছ কৰি থ'ব আপুনি, বেগ থাকে বেগটো প্ৰেছ কৰিব আৰু ইয়াত নিব। এতিয়া আপুনি লাহেকৈ এৰি দিয়ক, আপোনাৰ গৈ আছে গাড়ীটো চাওক, গৈ চাওক গৈছে, দেখিছে। আৰু ইয়াত গিয়াৰ কেনেকৈ লাগে মই দেখুৱাইছোঁ যাব। এতিয়া মই আকৌ স্পীডটো বঢ়াই দিম, এইটো চাওক, এক্সেলটো দি দিলোঁ, আপুনি গিয়াৰ লৈ ল'ব এতিয়া। আৰু কি আছে মই দেখুৱাইছোঁ আপোনালোকক ইয়াতে। আপোনালোকে যদি ল'বলগীয়া হয় আপোনালোকে যোগাযোগ কৰিব, মই নম্বৰটো দি দিম, কণ্টেক্ট নম্বৰটো মোৰ। আপোনালোকে মাৰুতি চুজুকি যিকোনো গাড়ী আপোনালোকে বুকিং কৰিব পাৰিব। আৰু এতিয়া বৰ্তমান অফাৰ চলি আছে, পূজা অফাৰ, আৰু মাৰুতিত প্ৰায় অফাৰ চলিয়ে থাকে, পূজা বুলি নহয়, প্ৰায় চলিয়ে থাকে। আপোনালোকে যোগাযোগ কৰিব, আপোনালোকে মই কণ্টেক্ট নম্বৰটো দি দিম তলত। অলপ বাকীখিনি দেখুৱাই দিছোঁ আপোনালোক কেনেকৈ কি হৈ থাকে, গৈ আছে অটো গিয়াৰ হয়। মই একো কৰিব দৰকাৰ নাই, মই জাষ্ট এক্সেলটো দবাই থাকিলে হৈ গ'ল, আপুনি গৈ থাকিব গাড়ীখন, আৰু শ্ল' কৰি দিব এক্সেলটো, আপোনাৰ অট'মেটিক কমি যাব, দেখিছে। এতিয়া মই এক্সেলটো আপোনাৰ এৰি দিম, আপোনাৰ চাব গিয়াৰটো কমি যাব, এক্সেলটো মই এৰি দিলোঁ, অট'মেটিক এতিয়া লাহে 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 কমি যাব, চাব দেখিছে, কমি আহিছে কমি, দেখিলে
থাকিলে 2 1 এটো 1 লাগিব এতিয়া আৰু ভি যেতিয়া হয় তেতিয়া আপোনাৰ চলাবলৈ বহুত স্মুথ হয় আপোনাৰ মানে কি হয় আপোনাৰ গিয়াৰ আমি ব্ৰাইভটি চেঞ্জ কৰি থাকিব না দৰকাৰ নাই আমি নহলে আমাৰ বহুত অসুবিধা হয় তো সেইটো কাৰণে দিগদাৰ এতিয়া 2 নম্বৰত আপোনাৰ অটোমেটিক গৈ আছে দিছে নে গাড়ীটো 2 নম্বৰ আৰু স্লোকৈ গৈ আছে স্লোকৈ গৈ আছে মই যেতিয়া ব্ৰেক মাৰি দিম লাহেকৈ এই 1 নম্বৰত লৈ যাব লাগিব এতিয়া মই 1 নম্বৰ এইটো বাম ধুনীয়াকৈ গৈ আছে আপুনি ভিৰৰ মাজত ধৰক আপুনি একো কৰিব দৰকাৰ নাই এনেকৈ লাহে লাহে নিজেই গৈ থাকিব বুজিছে গাড়ীটো গৈ আছে লাহে লাহে গৈ আছে একদম শ্ল' মোশ্যনত গৈ আছে চাওক আৰু ডিটো দেখিছে না ডি মানে হ'ল ড্ৰাইভ হৈ আছে এতিয়া 7-8তে গৈ থাকে আপোনাৰ শ্ল' মোশ্যনত চলাবলৈ একেবাৰে ভাল সহজ এতিয়া মই শ্ল' কৰি দিলোঁ দেখিছে ন হেৰি পোহৰটোৰ কাৰণে অকণ দিগদাৰ হৈছে হেৰিটো আহিবলৈ এতিয়া মই 4 নম্বৰত গৈ আছোঁ এই ৰডটো বেছি কাৰণে আজি অলপ মানে হেৰিটো পিক্সাৰটো ভাল অহা নাই এতিয়া মই শ্ল' কৰি দিম চাব দেই আপোনাক শ্ল' কৰি দিয়াৰ লগে লগে আপুনি একো ক'ব লাগে এৰি দিলে চব এৰি দিব আপুনি লাহেকৈ ব্ৰেকটোত যদি ৰখাব হয় ব্ৰেকটোত বেষ্ট কৰি দিব আপুনি এই চাওক ব্ৰেকটো বেষ্ট কৰি দিলোঁ আপুনি ৰখি গ'লিছেনে এতিয়া মই যেতিয়া ইয়াত এইটো নিলোঁ এইটো চাওক এণ্ড আছে না নিউট্ৰেল আকৌ যেতিয়া মই গিয়াৰটো এইটো দিলোঁ 1 নম্বৰত লাগি 1 নম্বৰত সাজি দিছে এইটো চাওক এইটো নিউট্ৰেল এইটো গিয়াৰ আৰু যেতিয়া এইটো ওপৰলৈ নিম এইটো ৰিভাৰ্চ লাগিছে ঠিক আছে এইটো ৰিভাইচ আৰু যেতিয়া ইয়াত দিম 1 নম্বৰ প্ৰথম 1 নম্বৰ গিয়াৰ লাগি গ'ল আপুনি এৰি দিলে গুচি যাব আৰু গিয়াৰত যেতিয়া আপুনি চলাব হয় তেতিয়া গিয়াৰটো চলাব পাৰিব এইটো দেখিছে না এই দেখিছে এইটো মই ইয়ালৈ নি ইয়ালৈ কৰিলোঁ এইটো মেনুৱেল এম ওলাইছে দেখিছে না আপোনাক এবাৰ ভালকৈ পাইছোঁ জুম কৰি এম ওলাইছে দেখিছে আৰু এইটো দেখিছে এইটো আকৌ যদি মই এনেকৈ কৰি দিওঁ এইটো গিয়াৰ লাগি গ'ল চাওক দেখিছেনে 2 নম্বৰ আকৌ আৰু এবাৰ এনেকৈ কৰি দিলোঁ 3 নম্বৰ তাৰমানে 3 নম্বৰ 2 নম্বৰ মই ৰখাই থোৱাৰ কাৰণে এতিয়া 2 নম্বৰলৈ লাগিছে 3 নম্বৰত লগা নাই যেতিয়া মই যাম তেতিয়া 3 নম্বৰত মানে আপুনি এইটো অকল এনেকৈ এইটো কৰি দিলে হ'ব আৰু এনেকৈ যদি কৰি থাকে আপুনি নিউট্ৰেল হৈ যাব এইটো প্লাছত কৰি থাকিলে আপুনি মানে এইটো যদি প্লাছ কৰিব এফালে আনি থাকিব তেতিয়া প্লাছ কৰি থাকিব 5টা গিয়াৰ থাকে আপোনাৰ এনেও আৰু যেতিয়া ওপৰলৈ কৰিব এইটো নিউট্ৰেল হৈ থাকিব আপোনাৰ গাড়ী চলাবলৈ ভাল আপোনাৰ সহজ হয় আৰু এতিয়া যিখন নতুন গাড়ী আহিছে তাততো আপোনাৰ প্ৰায় এয়াৰ বেগ আছে এয়াৰ বেগ ইয়াতো আছে এফালে আছে 2টা এয়াৰ বেগ পাব আপুনি ইয়াত এটা আছে এয়াৰ বেগ আৰু ইয়াত এটা আছে আপোনাৰ প্ৰত্যেক গাড়ীতে আপোনাৰ এয়াৰ বেগ পাব আপুনি ডাবল আৰু যিখন প্লাছ BXI প্লাছ টপ মডেল তাত আপুনি LCD পাব এইজনে LCD এইটো পাৱাৰ উইণ্ডো আছে এইটো আপোনাৰ এইটো ৰিমোট পাব আৰু এইটো ষ্টেঙতে আপোনাৰ কণ্ট্ৰলটো আছে এইটো ষ্টেঙতে গোটেইখিনি আছে আপোনাৰ গোটেইখিনি পাই যায় আপোনালোকে যদি কাৰোবাক মাৰুতি গাড়ী যিকোনো গাড়ী মাৰুতি যদি আপোনাৰ গাড়ী ল'বলগীয়া আছে আপোনালোকে কণ্টেক্ট কৰিব আৰু বুকিং কৰিব পাৰিব ভিডিঅ'টো আজি ইমানেই আছিল ধন্যবাদ